নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে জেঠ মাহৰ 29 তাৰিখ, ইংৰাজী জুন মাহৰ 12 তাৰিখ, বুধবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35 গৈ 2 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:09 48 ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি। নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ। যোগ হৈছে হৰ্ষণ যোগ। কৰণ হৈছে কৌলৱকৰণ। আজি শিশুৰ জন্ম হ'লে সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, বান্দৰৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অষ্টদৰী মংগলৰ দশা, বিংশোত্তৰী কেতুৰ দশা। আজি আদ্যৰিত হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ৰাতিপুৱা বা দিনত কোনো দোষ নাই। ৰাতি 7:14 যোৱাত 1 পদ দোষ পাব। আজি পশ্চিম দিশত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম যদি চোৱা যায়, বিবাহ আছে। ৰাতি 8:32 পৰা 1:11 ভিতৰত লগ্ন থাকিব। দীৰ্ঘাগমন থাকিব, কেশবন্ধন থাকিব, পুংখবন থাকিব, সীমন্ত উন্নয়ন থাকিব, পঞ্চ অমৃত, জাতকৰ্ম, নামকৰণ, অন্নপ্ৰসন, বিদ্যাৰম্ভ, নাও গঠন, গ্ৰহ পূজা, ক্ৰয় বিক্ৰয় ইত্যাদি বহুখিনি আজি শুভ দিন। গতিকে আজি শুভকৰ্ম বহুখিনি আছে। আজি তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি হাঁহি ধেমালিৰে দিনটো পাৰ হ'ব যদিও কিছু ৰোগ হোৱা দেখা যায়। গতিকে কিছু সাৱধান থকাটো দৰকাৰ। সুখ, অৰ্থকষ্ট, ভাগ্য বিপৰ্যয় আৰু যদি কিবা ভ্ৰমণ কৰে, ভ্ৰমণত কিছু কষ্ট যোগ দেখা যায়। গতিকে স্বাস্থ্য আৰু ধনত কিছু অশুভ যোগ আছে। কৰ্মত আৰু পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি। প্ৰেমত শুভ, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন প্ৰেৰণা লাভৰ যোগ আছে, কিন্তু বিশ্বাস অলপ হানি থকা দেখা যায়। উদৰ পীড়া মানে পেটৰ কিছু অসুখ দেখা যায়। ৰাজভয় এইবিলাক দেখা যায়। গতিকে স্বাস্থ্যত কিছু অশুভ যোগ আছে। ধনস্থানত মধ্যম ফল প্ৰাপ্তি হ'ব। কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক দিশত মধ্যম ফল পাব। প্ৰেমত আনন্দৰ যুগ, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ মিথুন ৰাশিয়ে জাতক জাতিকাসকলৰ ভাতৃ ভগ্নীৰ পৰা কিছু সুনাম অৰ্জন কৰিব আৰু কিছু সঁহাৰিও পাব। যিকোনো কৰ্মত আজি আগবাঢ়িলে শুভ ফল লাভ কৰিব। উত্তম স্ত্ৰী লাভ আছে। বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। ধন আৰু সৎবন্ধু লাভৰ যোগ দেখা যায়। গতিকে কৰ্মত শুভ প্ৰাপ্তি হ'ব। স্বাস্থ্যত মধ্যম ফল পাব, বহুত শুভও নহয়। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যুগ, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি উকিল বা শিক্ষক শিক্ষয়িত্ৰীয়ে আজি সুনাম অৰ্জন কৰিব। আৰু যদি আমি চোৱা যায়, ধন কিছু হানিৰ যোগ আছে। মান সন্মান কিছু হানিৰ যোগ আছে। কিছু কৰ্মত বাধা বিঘিনি দেখা যায়। পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি। প্ৰেমত কিছু আনন্দৰ যোগ, বিদ্যাত অতি শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে গোলাপী ৰং। এতিয়া আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ সাহসৰ পৰিচয় লাভ কৰিব। গতিকে আৰু যদি চোৱা যায়, উত্তম বস্ত্ৰ লাভৰ যোগ আছে। ধনস্থানত অতি শুভ, টকা পইচা লাভৰ যোগ দেখা যায়। কিছু কৰ্মতো সুনাম লাভ কৰিব। ধনপত্তি কিছু হানিৰো যোগ আছে। পেটৰ কিছু সমস্যা দেখা পায়। কৰ্মত কিছু অশুভ যোগ আছে। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভ বুলি ক'ব পাৰি। প্ৰেমত মধ্যম ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 4। শুভ ৰং হৈছে ৰঙা।
এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ নতুন গৃহ আৰম্ভ কৰিলে অতি শুভ ফল প্ৰাপ্তি হ'ব, কিন্তু আত্মীয় স্বজনৰ পৰা কিছু অলপ বিৰোধ পাব পাৰে। গতিকে ধনস্থানত কিছু শুভ ফল লাভ কৰিব। কৰ্মত কিছু অশুভ ফল থাকিব পাৰে। স্বাস্থ্যৰ কিছু মধ্যমীয়া। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত শুভ বুলি ক'ব পাৰি। বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা। শুভ অংক হৈছে 1। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি ভক্তিভাৱে আগবাঢ়িলে সকলোতে শুভ ফল প্ৰাপ্তি হ'ব। সকলো কামত আগবাঢ়িব পাৰিব। বন্ধু লাভ হ'ব। সুখ লাভ হ'ব। সৌভাগ্য সন্মান লাভ কৰিব। আজি ধন টকা পইচা লাভৰ যোগ দেখা যায়। স্বাস্থ্যত উন্নতিৰ যোগ দেখা যায়। কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে। প্ৰেমত আনন্দৰ যোগ আছে। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত মধ্যম ফল প্ৰাপ্তি হ'ব। শুভ ৰং হৈছে কমলা। শুভ অংক হৈছে 1। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি উত্তম খাদ্য লাভৰ যোগ আছে। আজি অৰ্থ লাভৰ যোগ আছে। পদোন্নতি কাৰ্যসিদ্ধি লাভ কৰিব। স্বাস্থ্যত অতি শুভ। আজি কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত মধ্যম ফল লাভ কৰিব। যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে আজি বহুত শুভ দিন। যিকোনো কম্পিটিশ্যন কৰিলে আজি ধন টকা পইচা পোৱা বা লাভৰ যোগ দেখা যায়। শুভ ৰং হৈছে বগা। শুভ অংক হৈছে 5। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে আজি সুন্দৰ পৰিৱেশ প্ৰাপ্তি হ'ব। মনত কিছু উদ্বেগ ভাৱ থাকিব। ধন ক্ষয় হোৱা যোগ দেখা যায়। কিছু শোক দেখা যায়। ৰাজভয় দেখা যায়। গতিকে স্বাস্থ্যত উন্নতিৰ যোগ যদিও দেখা যায়, কিছু অশুভ যোগ আছে। ধনস্থানত ধন টকা পইচা কিছু অনিষ্ট হোৱা যোগ দেখা যায়। কৰ্মত শুভ ফল প্ৰাপ্তি হ'ব। পাৰিবাৰিক দিশত মধ্যম ফল পাব। প্ৰেম আৰু বিদ্যাত কিছু শুভ ফল লাভ কৰিব। বিবাহ যোগ থাকিব। আজি বিবাহৰ কাৰণে আগবাঢ়িব পাৰে। শুভ ৰং হৈছে হালধীয়া। শুভ অংক হৈছে 6। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনজন কাষত থাকিব, কিন্তু কিছু ৰক্তহানি, ধনহানি, সন্তান চিন্তা, মানসিক উদ্বেগ আদিৰ কিবা যোগ আছে। অলপ অশুভ যোগো দেখা যায়। ধনস্থানত কিছু মধ্যম ফল লাভ কৰিব। স্বাস্থ্যত শুভ ফল প্ৰাপ্তি হ'ব। কৰ্মত সুনাম থাকিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত শুভ ফল লাভ কৰিব। বিদ্যাত মধ্যফল পাব। যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব। কম্পিটিশ্যন কৰিলে আজি শুভ যোগ লাভ কৰিব। শুভ ৰং হৈছে নীলা। শুভ অংক হৈছে 4। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত অতি শুভ ফল প্ৰাপ্তি হ'ব। অধ্যয়নত ব্যস্ত থাকিব। কৰ্মত সুনাম থাকিব। আজি ধন লাভৰ যোগ দেখা যায়। ধন ধান মাটি বাৰীয়ে আজিত আগবাঢ়িব পাৰিব। উত্তমা স্ত্ৰী লাভ কৰিব। সন্মান লাভ কৰিব। যান বাহন গৃহ লাভ কৰিব। গতিকে পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ। বিদ্যাত অতি শুভ। আজি যদি চাওঁ আমি, শুভ ৰং হৈছে ক'লা। শুভ অংক হৈছে 1। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু নতুন প্ৰেমত সঁহাৰি লাভ কৰিব। যিকোনো ক্ষেত্ৰত আগবাঢ়িলে আজি সকলোতে কাৰ্যসিদ্ধি হোৱা যোগ দেখা যায়। সেইচে আমি কিছু ৰোগ, কিছু ধনহানিৰো যোগ দেখা যায়। স্বাস্থ্যত মধ্যমীয়া। আজি কৰ্মত সুনাম প্ৰাপ্তি হ'ব। কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে পাতল হালধীয়া। শুভ অংক হৈছে 1। যিসকল জাতক জাতিকাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। নতুনকৈ অহাবিলাকে দৈনিক ৰাশিফল আৰু দৰকাৰী ভিডিঅ'বিলাক পাই থাকিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।